আমাৰ যিবিলাক দাঁতিকাষৰীয়া অঞ্চলবিলাক আছে তেওঁক কিন্তু সমূলি দেখিব নোৱাৰে। কিন্তু যিখিনি কাম কৰি আপোনালোকৰ তাত মানে দেখিব নোৱাৰে বহুতে দেখিব নোৱাৰে। আমি কিন্তু শংকৰীয়া মানুহ হয় তেখেতৰ আৰু মই ক'লোৱে দেখোন অলপ আগতে যে উজনিৰ মানুহ বহুত মানুহ আছে যে কৃষ্ণগুৰুৰ মানে আছে। অৱশ্যে আমাৰ ইয়াত যেতিয়া পালনাম হয় তেতিয়া মানে আমিও যাওঁ অৱশ্যে, কিন্তু সেইটো তেতিয়া ভাল লাগে গৈ পিনি বহুত এটা ভক্তি ৰসত বুৰ গৈ থাকে দিনে ৰাতিয়ে নাম হৈ থাকিলে নামঘৰত হওক বা হেৰিত হওক তেনেকুৱা এটা ভক্তিৰ ভাৱ এটা জাগে মানে তেনেকুৱা। কিন্তু এইটো যিটো মানে ভৰি চুই চুই সেৱা কৰি কৰি যে পইচাবিলাক দিয়ে কিবা ভিক্ষাৰীক দিয়াৰ দৰেহে লাগে মানে। কৃষ্ণগুৰুৰ আশ্ৰমৰ প্ৰেমানন্দ প্ৰভুৰ কথা এগৰাকী বাইদেৱে কৈ দিছে, মানে মুখ খুলিছে। আচলতে সৰ্থেবাৰীত থকা যি কৃষ্ণগুৰু আশ্ৰমৰ প্ৰেমানন্দ প্ৰভুৰ কথা কৈ দিছে। যিহেতুকে স্থানীয় যোনসকল লোক আছে সেই লোকসকলে কৃষ্ণগুৰু আশ্ৰমৰ যি প্ৰেমানন্দ প্ৰভুৰ কথা কি ভাবে, মানে কেনেকৈ লয়, এগৰাকী বাইদেৱে মুখ খুলিছে। এই মুহূৰ্তত মই আপোনালোকক সেই কল ৰেকৰ্ডিংটো মই লগাই দিব বিচাৰিছোঁ। এগৰাকী বাইদেউ হয়, সেই বাইদেউগৰাকীয়ে সম্পূৰ্ণ কথাখিনি কৈ দিছে। আচলতে কেনেকৈ কৃষ্ণগুৰু আশ্ৰমখনৰ বিষয়ে ভাবে বা কেনেকৈ লয়, এই মুহূৰ্তত মই এতিয়া কল ৰেকৰ্ডিংটো লগাই দিব বিচাৰিছোঁ। আপোনালোকে প্ৰথমবাৰ কিন্তু শেষলৈকে শুনিব। হেল্ল'। হেল্ল'। বাইদেউ মই আপোনালৈ বিশেষ কথা দুটামান সুধিবৰ কাৰণেহে ফোন কৰিছিলোঁ। হয় কওকচোন। যিহেতুকে এই যেন কৃষ্ণগুৰু আশ্ৰমৰ যি সৰ্থেবাৰীত যেন আছে সেই আশ্ৰমৰ ওচৰত এই ফোনটো লাগিছে নাই বাৰু? হয় বাৰু, সেই কৃষ্ণগুৰু আশ্ৰমৰ সৰ্থেবাৰীতে লাগিছে। একেবাৰে ওচৰতে ন লাগিছে হয় নাই? ওচৰতে হয়। মই মানে হেৰি দুটামান কথা সুধিবৰ কাৰণে আপোনালৈ ফোন কৰিছিলোঁ। এতিয়া বৰ্তমান সময়ত বহুত মানে নিউজ ভাইৰেল হৈ আছিলে নাই? মই সেইটো কাৰণে ধৰি লওক আপুনি যিহেতুকে স্থানীয়, যিহেতুকে একেবাৰে ওচৰে, হয়তো আপোনালোকে চাগে কৃষ্ণগুৰু তাৰ কোনোবা ভক্তই হ'ব পাৰে। মানে ধৰি লওক আপোনাৰ নাম্বাৰটো মই মানে যুগুতালোঁ, বেলেগৰ পৰা মই আপোনাৰ নাম্বাৰটো ল'লোঁ। মই আপোনাক সেইকাৰণে পোনপটীয়াকৈ দুটামান কথা সুধিবৰ কাৰণেহে ফোন কৰিছিলোঁ। ধন্যবাদ। বাকী আপুনি প্ৰথমতে কওকচোন, এই কৃষ্ণগুৰু কিবা প্ৰেমানন্দ প্ৰভু বুলি কয় যেন, মানে এই বস্তুটো কিনো প্ৰভু বুলি কয় যেন, মানে তেখেত কিবা কলকিৰ যুগত কিবা কৃষ্ণ কিবা অৱতাৰ, সঁচাকৈ কিবা ভগৱান নেকি মানে প্ৰেমানন্দ প্ৰভু? তেনেকুৱা দেখোন বিশেষ আমাৰ চকুত মানে পৰিলক্ষিত হোৱা নাই। তেনেকুৱা তেখেতৰ মানে দেউতাকৰহে শুনাহে পাইছোঁ দেই মই। আধ্যাত্মিক শক্তি আছিলে বুলি কোৱা শুনিছোঁ। আৰু বিশেষকৈ উজনিৰ পৰা বহুত মানুহ ইয়াত আহে। পালনাম হয়, এইটো জানুৱাৰী মাহৰ কেতিয়াবা 4 তাৰিখৰ পৰা হয়। 11 দিনীয়া কাৰ্যসূচীৰে মানে ইয়াত পালনাম হয়। বহুত সমাগম হয় মানুহৰ। ভাল লাগে বাৰু এইবিলাক দিনে ৰাতিয়ে নাম কীৰ্তন হৈ থাকে। যেতিয়া তেখেতৰ মানে দেউতাক আছিলে, দেউতাক থাকোঁতে কিন্তু তেখেতৰ বহুত যিমানখিনি মানুহ আছিলে এতিয়া অলপ কমিছে। তেখেত ঢুকাই গ'ল। আৰু এটা আমাৰ মানে ওচৰ চুবুৰীয়া আমাৰ দেউতাহঁতি কয় যে তাতে কি কয়, আগতে নদীখন বোলে শুকাই গৈছিলে, একদম পুৰা পানী খাবৰ কাৰণে বহুত অসুবিধাৰ সন্মুখীন হৈছিলে। তেতিয়া তেখেতে বোলে মানে প্ৰেমানন্দৰ, মই দেউতাকৰ কথা কৈ আছোঁ, তেখেতে বোলে এটা সোণৰ আঙুঠি নদীখনত পেলাই দিছিলে। আৰু সেই পেলাই দিয়াৰ পিছতে সেই পানী পুৰা উভৈ নদীতে মানে হৈছে আৰু বৰষুণো আহিছে। তেতিয়া মানে খৰাং হৈছিলে, খৰাং পুৰা পানী খাব নাপায়, মানুহ দুনুহ বোলে মৰিছিলে, গৰু মৰিছিলে। তাৰপিছত তেখেতে মানে পানীত অলপ মানে নদীখনত সোণৰ আঙুঠি এটা পেলাই দিওঁতে পুৰা পানী আহি গৈছিলে। তেনেকে বুলি শুনিছিলোঁ। আৰু যে তেখেতকো মই লগ পাইছিলোঁ অৱশ্যে। তেখেতকো মই লগ পাইছিলোঁ যেতিয়া মানে দেউতাক থাকোঁতে। সেইটো হ'ল এতিয়া কেইবাবছৰো হ'ল, তেখেত আজি ঢুকাই গ'ল। তেওঁ চকুতহে কিবা এটা মানে ভক্তিৰ ভাৱটো আছিলে। কিন্তু এতিয়া মানে তেখেত ঢুকাই যোৱাৰ পিছত পুতেকৰ যিখিনি হেৰি আছে, গুণাগুণখিনি মই দেখিবলৈ, মোৰ দৃষ্টিত আৰু দেখিব পোৱা নাই মানে সেইখিনি। কিন্তু উজনিৰ পৰা বহুত মানুহ আহে ইয়াৰ পালনামৰ অনুষ্ঠানত আহে বা এনেই ফুৰিব কাৰণেও আহে। কিন্তু পৰিৱেশটো ভাল লাগে মানে দিয়কচোন। কিন্তু তেনেকুৱা মানে মোৰ চকুত আজিলৈকে পৰা নাই। এতিয়া আমি এনেই কেতিয়াবা যাওঁ ফুৰিবলৈ গ'লে মানে দেখা পোৱা যায় তেখেত এখন আসনত বহি থাকে,
আৰু চবে ভৰি চুই সেৱা কৰে। কিছুমানে 500 টকা দিয়ে, কিছুমানে 1000 টকা দিয়ে, কিছুমানে 200 টকাও দিয়ে, কিছুমানে 100 টকা দিয়ে, তেনেকে পইচা দি সেৱা কৰে। সেইবিলাক আমাৰ মানে চকুত পৰিছে। তেনেকৈ মানে আজিলৈকে আধ্যাত্মিক শক্তিটো তেখেতৰ মানে দেখা নাই। মানুহ মানে ভগৱান নহয় জানো, মানুহ দেও মানুহ হেও মানুহৰ বিনে নাই কেও বুলি এটা শ্লোক আছে, হয়নে? গতিকে মানুহেই ভগৱান, কিন্তু হ'লেও যেনেকে মানে ভগৱান ৰূপীকে পূজা কৰে, তেনেকুৱা মানে আমাৰ চকুত তেনেকুৱাকে নকৰিলেও হয় নেকি? ভগৱানটোতো সকলোতে বিৰাজমান। প্ৰত্যেক মানুহৰ হৃদয়তে ভগৱান থাকে, নহয় জানো? এক্সট্ৰাকে তেনেকে পইচা দি পূজাটো মানে মোৰ পক্ষে মানে ভাল বুলি নকওঁ মানে। তেনেকুৱা। আচ্ছা, যিহেতুকে এতিয়া ধৰক দেই, মানে আমি বিতৰ্ক কৰিবৰ কাৰণে বা কিবা কৰিবলৈ আপোনাক এইখিনি কথা সোধা নাই। যিহেতুকে আপুনি স্থানীয় মানে তাৰে হয়, আশ্ৰমৰ ওচৰৰে হয়, মই সেইকাৰণে আপোনাৰ পৰা মানে কথাখিনি জানিব বিচাৰিছোঁ। যিহেতুকে আপুনি দেখি থাকে, মানে তাত কি হৈ থাকে কি নহয় দেখি থাকে, মই সেইটো কাৰণে আপোনাক ফোন কৰিছোঁ দেই। তাৰপিছত হেৰি নহয়, যিহেতুকে প্ৰেমানন্দ প্ৰভুৱে, মই প্ৰভু বুলিয়ে কৈছোঁ আৰু সন্মান কৰিছোঁ, প্ৰেমানন্দ প্ৰভুৱে যিহেতুকে বেলেগক কৈ থাকে যেন মায়া মোহ ধৰণৰ এইবিলাক মানে ত্যাগ দিব লাগিব, মানে ত্যাগ দিবলৈ কৈ থাকে বোলে, এইবোৰ নহয়, হৰিনাম ল'ব লাগে, আমুক লাগে, ধৰি লওক এনেকৈ ত্যাগ দিবলৈ কয় দেই, ঠিক আছে। কিন্তু মায়া মোহ এৰিবলৈ কোৱা এজন মানুহে ধৰি লওক কিবা অধি লৈছে, বিদেশ ভ্ৰমণ কৰিবলৈ গৈছে, সাজ পোছাক বেলেগ পিন্ধিছে, এই বস্তুটোৰ ওপৰত কি ক'ব আপুনি? মই এইটোকে কৈছোঁ, আমাৰো মানে এনেকে পীতাম্বৰ দেৱ গোস্বামী মাজুলীৰ সত্ৰাধিকাৰ, তেখেতেও দেখোন পৰিভ্ৰমণ কৰিছে, বাহিৰত দেখিছে, কিন্তু তেনেকে দেখোন ধুতি পাঞ্জাবী চোলাই মানে আমাৰ চকুত পৰিছে, নহয় জানো? গতিকে তেখেতে নিজৰ হেৰিটো এৰিব নালাগিছিলে, তেওঁৰ সাজ পোছাকযোৰ এৰিব নালাগিছিলে। বিদেশ গ'ল বুলিয়ে মানে যে এনেকুৱা বাহ্যিকতাটো হেৰি কৰি পিনি এনেকে মোৰ মানে মনে নধৰে, তেনেকুৱা কৰিব নালাগিছিলে। এতিয়া আমাৰ সত্ৰাধিকাৰ কেইজনো দেখোন বাহিৰত যায়, নহয়নে? তেনেকুৱা, কিন্তু তাহাঁতৰ যিটো সাজ পোছাক কিন্তু কেতিয়াও এৰা নাছিলে। মই মানে এইটো ভাল নকৰিলে বুলি ভাবো আৰু। নিজৰ মানে পোছাকযোৰ সলাব নালাগিছিলে। তাকে মোৰ দৃষ্টিত আৰু বাকী বিলাকে এতিয়া হয়তো তেওঁৰ কিজন মানে ভক্ত আছে, তেওঁলোকে হয়তো মোক বেয়া পাবও পাৰে, কিন্তু মই মোৰ দৃষ্টিতহে কৈছো, বা মই সিহঁতৰ পক্ষেও কোৱা নাই বা বিপক্ষেও মই যোৱা নাই, তেনেকুৱা মানে মই যিটো চকুত বাজি আছে মানে সেইটোৱে মই কৈছো আপোনাক। বাকী ধৰক এতিয়া যিহেতুকে এতিয়া নিউজত দেখা পাইছিলো দেই, আমাৰ প্ৰভুক অধি কি আমি হেলিকপ্টাৰ কিনি দিম বুলি কৈছে, এইটো কি ক'ব? মানে ধৰি লওক কৃষ্ণগুৰু আশ্ৰমত যি তাত মানে ভক্ত হিচাপে অংশগ্ৰহণ কৰিলে বা তাত সোমালে, মানে বহুত কিবা অন্ধভক্ত হৈ যায় নেকি? ধৰক আমি অধি কি আমি হেলিকপ্টাৰ কিনি দিম, এনেকে মানে নিউজত পাইছো দেই, এই বস্তুটো কি ক'ব? অন্ধভক্ত হৈ যায় নেকি? তেওঁ অৱশ্যে তাৰ পৰিৱেশটো বহুত ভালকে বনাইছে, আৰু তাৰ উপৰিও যিখিনি কাম কৰিছে সেইখিনি ভাল কাম কৰিছে। ধৰি লওক মানে তাতে তাঁতশাল আছে, বহুত তাতে কলেজ আছে, স্কুল আছে, বাচ্ছাবিলাকক শিক্ষা দিয়ে, সেইটো কিন্তু বহুত ভাল কাম কৰিছে। তাৰপাছত আৰু সেইখিনি ভাল কাম কৰিছে, তাৰ উপৰি সংস্থাপন এটা পাইছে ন, তাঁতশাল তাত মই নিজ চকুৰে দেখিছো, তাত কিছুমান শিপিনীয়ে তাত তাঁতশাল বৈ আছে, আৰু তাত কিছুমান চৰাই চিৰিকটি আছে, তাত মানে শহাপহু আছে, সেইবিলাকো মানে চোৱা চিতা কৰিবৰ কাৰণে মানুহ ৰাখিছে। অৱশ্যে বহুত মানুহখিনি তাত মই উজনি মানুহে বেছি পাইছো, আমাৰ নামনিৰ বেছি নাই, ময়ো উজনিৰে হয়। ইয়াত মই একদম ওচৰতে সৰ্থেবাৰীতে মই বিয়া হৈছো, সেইকাৰণে মানে গোটেইখিনি মই চকুৰে চাই আছো আৰু এইবিলাক। অধি কিনা আৰু হেলিকপ্টাৰ কিনাটো এইটো কি ক'ব? এইটো এতিয়া কি ক'ম আৰু মই এতিয়া তেওঁ যি ভাবিছে আৰু, কিন্তু কি ক'ম আৰু এতিয়া। মানে ধৰি লওক আমি এইটো নিউজত পোৱা কথাটোহে আমি উত্থাপন কৰিছো বা আপোনাক সুধিছো, আমি নিউজত পাইছিলো, এইটো নিউজত মানে অলৰেডি পাইছিলে, কিন্তু মই এইটো ইমান সবিশেষ নাজানো অৱশ্যে। মানে কৈছে আমাৰ প্ৰভুৱে কি অধি লৈছে, আমি এখন বোলে হেলিকপ্টাৰহে কিনি দিম, তেনেকে বুলি কৈছে। আৰু যিহেতুকে আমি মানি লৈছো প্ৰেমানন্দ প্ৰভু এজন ভগৱান, মানি লৈছো দেই, মানি লৈছো এজন ভগৱান, কিন্তু
ভগৱানক চিকিউৰিটি লাগে জানো? মানে প্ৰেমানন্দ প্ৰভু ঈশ্বৰৰ সোঁৱে বাওঁৱে মানে ধৰি লওক গোটেই দেহৰক্ষী বাহিনী ঘূৰি ফুৰে। আচলতে যদি তেখেত সঁচাকৈ এজন প্ৰভু হয় তেতিয়াহ'লে এই বস্তুটো কি মানে এই বস্তুটো আপুনি কি ক'ব? এইটো ল'ব নালাগে, তেওঁৰ দেউতাকে কিন্তু লোৱা নাছিলে। নহয়, এতিয়া এইটো দেহৰক্ষী মানে মানে দেহটো ৰক্ষা কৰিবৰ কাৰণে কোনে লয়? যোন মানুহজন বেয়া, যোন মানুহজনৰ শত্ৰু থাকিব ধৰি লওক তেনেকুৱা মানুহ এজনহে ধৰি লওক ল'ব, হয়নে নহয়? মানে ধৰি লওক এতিয়া মানে ধৰি লওক কোনোবা আক্ৰমণ কৰিলে মানে বচাবৰ কাৰণেহে মানে ধৰি লওক দেহৰক্ষী লাগে, হয়নে নহয়? কোনোবা আক্ৰমণ কৰি দিব পাৰে, তেতিয়া মানে বচাবৰ কাৰণে মানে ধৰি লওক গাৰ্ড লাগিব, হয় নহয়? এতিয়া তেনেকুৱাতো কিবা ধৰি লওক প্ৰেমানন্দ প্ৰভু ঈশ্বৰে মানে তেনেকুৱাতো কিবা কৰিছে নেকি? ধৰি লওক মানে দেহৰক্ষী জোৱান ল'বলগীয়া হৈ গ'ল, ধৰি লওক এজন প্ৰভু ঈশ্বৰটো ভাল কামেই কৰে। তেনে মানে ধৰি লওক এতিয়া আমাৰো ধৰি লওক পীতাম্বৰদেৱ গোস্বামী আছে দেই, তেখেততো এনেকুৱা দেহৰক্ষী জোৱান নাই বা বডিগাৰ্ড নাই। মানে আমাৰ প্ৰেমানন্দ প্ৰভু ঈশ্বৰৰ ওচৰত যেন বডিগাৰ্ড লৈ ঘূৰে, এইটো কি ক'ব? আচলতে কি হয়, তেখেতক যিমান ভাল পোৱা মানুহ আছে সিমান বেয়া পোৱা মানুহো আছে। আচ্ছা। মানে কিছুমান ক্ষেত্ৰত কথা পাতিলে গম পোৱা যায় নহয় যে কিমান ভাল পায় কিমান মানে বেয়া পায়। আমাৰ যিবিলাক দাঁতিকাষৰীয়া অঞ্চলবিলাক আছে তেওঁক কিন্তু সমূলি দেখিব নোৱাৰে। আপোনালোকৰ তাত মানে দেখিব নোৱাৰে? বহুতে দেখিব নোৱাৰে। আমি কিন্তু শংকৰীয়া মানুহ হয় তেখেতৰ, আৰু মই ক'লোৱে দেখোন অলপ আগতে যে উজনিৰ মানুহ বহুত মানুহ আছে যে কৃষ্ণগুৰুৰ মানে আছে। অৱশ্যে আমাৰ ইয়াত যেতিয়া পালনাম হয় তেতিয়া মানে আমিও যাওঁ অৱশ্যে, কিন্তু সেইটো তেতিয়া ভাল লাগে গৈ পিনি। বহুত এটা ভক্তি ৰসত বুৰ গৈ থাকে দিনে ৰাতিয়ে নাম হৈ থাকিলে, নামঘৰত হওক বা হেৰিত হওক তেনেকুৱা এটা ভক্তিৰ ভাৱ এটা জাগে মানে তেনেকুৱা। কিন্তু এইটো যিটো মানে ভৰি চুই চুই সেৱা কৰি কৰি যে পইচাবিলাক দিয়ে, কিবা ভিক্ষাৰীক দিয়াৰ দৰেহে লাগে মানে। ধৰি লওক দেই, ভৰিও চুইছে বা কিবা চুইছে এইটো ধৰি লওক এইটো ক'ব নাযায়, কিন্তু একেবাৰে যিহেতুকে আমি শিশু কালত আমি মানে শিশুৰ ওচৰত মানে ভগৱান থাকে বুলি ভাবো দেই। তেনেকুৱা কিছুমান ফটো কেইখনমান ভাইৰেল হ'ল দেই, একেবাৰে শিশু একেবাৰে সৰু কণমানি ল'ৰা, সেই কণমানি ল'ৰাটিকো চৰণ চুৱাইছেগে, এইটো কি ক'ব? হয় হয়, সেইটোও মই দেখা পাইছোঁ। 2-3 মহীয়াও গৈ পিনি তাতে গৈ পিনি 2-3 মহীয়া সন্তানো গৈ পিনি তাত মানে মাকৰ সৈতে মানে গৈ পিনি সেৱা কৰা দেখিছোঁ। আৰু লগতে 500 টকীয়া নোট এখন দিয়াও মই নিজ চকুৰে দেখা পাইছোঁ। পালনামৰ কথা কৈছোঁ, পালনামত গৈ পিনি দিছে। কিন্তু এইটো হ'ব নালাগে, দেৱ শিশুৰ গাত মানে ভগৱান থাকেই। কিন্তু এইটোও বুজাব পাৰি মানে ধৰি লওক মানে এতিয়া আমি এতিয়া ডাঙৰ মানুহক যেনেদৰে সেৱা কৰোঁ তেনেকে হয়তো সেৱা কৰিব পাৰে। সেইটো কৈছে বা সেইটো কোনো ক'ব লাগে, কিন্তু ক'ব লগা একেবাৰে শিশু একেবাৰে অকণমানি যেন 2-3 মহীয়া সেইবিলাক মানে সেৱা কৰাটো মানে ভাল দেখা নাই। কিন্তু ডাঙৰ মানুহক এনেও সেৱা কৰেই দিয়কচোন। কণমানি ল'ৰাটোৰ কথা কৈছোঁ। ভগৱান বুলি পুজিব নালাগে। অকণমানি ল'ৰাটোৱেনো কি জানে, মাকে এতিয়া নিছে সেই 2-3 মহীয়া সন্তানটোক নিছে কিবা এটা। তেনেকুৱা ভগৱান সকলোতে থাকে, নহয় জানো? তাকে ধৰি লওক মানে দুটামান কথা আপোনালোকক মানে আপোনাৰ পৰা মানে জানিলোঁ বা সুধিলোঁ, যিহেতুকে আপুনি একেবাৰে তাৰে হয়, সেইটো কাৰণে মই ফোনটো লগালোঁ। আপোনাৰ নাম্বাৰটো মই যুগুতালোঁ মানে বেলেগৰ পৰা মানে ল'লোঁ আৰু। বাকী ঠিক আছে, হেৰি কি কয়, আকৌ ইয়ালৈ আহিলে মই আটাইবিলাক দেখাবও পাৰিম। ঠিক আছে, আমিতো যাম বুলি ভাবি আছোঁ দেই। আমি যাম তাত, মানে ধৰি লওক আমিতো বিতৰ্ক কৰা নাই বা আমি ধৰ জাষ্ট মানে আপোনাক সুধিছোঁহে ফোনটো কৰি। ময়ো আলোচনাহে কৰিছোঁ কথাখিনি। মই সেইটো কোনোবাই ভাল পাইছে সেইটো দীক্ষা লৈছে, হয় নে নহয়? কৃষ্ণগুৰু দীক্ষাটো লৈছে, কোনোবাই ভাল পাইছে। আমি হয়তো আমাৰ আগৰ পৰা পূৰ্বপুৰুষৰ পৰা আমি শংকৰীয়া মানুহ, গতিকে শংকৰীয়া বিলাকে লৈছে। যোনে যি ভাল পাইছে, আমি ধৰ্মক লৈ কোনোদিন নিন্দা নকৰোঁ, হয় নে নহয়? ধৰি লওক আপোনাক যোনে যি ভাল পাইছে ভাল পাওক আৰু। তাকে আমিও তাত যাম, ধৰি লওক তাত অলপ পৰিৱেশবিলাক চামগৈ। যদি মই বেয়া পালোঁ হয়তো তাত নগ'লোৱে হয়। তাত যাম বুলি ভাবিছোঁ, মানে গৈ পৰিৱেশবিলাক চামগৈ। যদি ভিডিঅ' চিডিঅ' বনাব দিয়ে ভিডিঅ' চিডিঅ' বনাম। একদম কৃষ্ণগুৰু তোৰণখনৰ কাষতে আছে আমাৰ ঘৰটো। তাত নাম সুধিলে কৈ দিব। ঠিক আছে। মই গ'লে মানে আপোনাৰ লগতে যোগাযোগ কৰিম দেই। হয়, ঠিক আছে, হ'ব দিয়ক, ভাল লাগিলে। ধন্যবাদ। ধন্যবাদ।